আজি আমি সন্ধিয়া অকণমান ওলাই যাওঁ বুলি আহি পালোঁ বিশ্বনাথ চাৰিআলিত হৈ থকা ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল গ্ল'বেল এক্সপ'। প্ৰথমে সোমাই আহি দেখা পালোঁ ইয়াত দেখোন আইফিল টাৱাৰ আছে। এইটো আকৌ পেৰিছৰ আইফিল টাৱাৰটো নহয় দেই, এইটো হ'ল এক্সপ'খনৰ কাৰণে লাইটিঙক দি বনোৱা এটা আৰ্হিহে। তাৰ পাছত আমি সোমাই দেখিলোঁ ইমান ভিৰ, তাৰ মাজে মাজে সোমাই আমি প্ৰথমে দেখা পালোঁ এখন ৰেষ্টুৰেণ্ট। ভাবিলোঁ কিবা এটা খাই লওঁ, কিন্তু চিন্তা কৰিলোঁ বোলো নাই, প্ৰথমে চব এবাৰ চাই লওঁ। তাৰপিছত দেখা পালোঁ জুৱেলাৰী দোকানবিলাক, লগতে ৰয়েল উড ফাৰ্ণিচাৰৰ কিছুমান সোফা কাম বেড। ইমান ধুনীয়া লাগিছিল, কিন্তু যিহেতু আমি চাবহে গৈছোঁ, দামটো সুধি আগবাঢ়ি গৈ আমি 3D ফটো দোকানকেইখন পালোঁ। ফটোবিলাক ভাল লগাত অকণমান সময় তাতে চাই থাকি তাৰ পাছত আমি পালোঁহি ৰাজস্থানী ডিজাইনৰ জোতা দোকানখন। আপোনালোকক ক'বলৈ নামটো ভালকৈ নাজানো, যদি আপোনালোকৰ কোনোবাই জানে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। শেষত আমি সময়টো চোৱাত 8টাই বাজিছিল, সেইবাবে তাত তন্দুৰী চাই একাপকে খাই যাওঁ বুলি লওঁতেই মই আকৌ ভাবিলোঁ আইফিল টাৱাৰটো আছেই যিহেতু, তাতে এটা ভিডিঅ' বনাওঁ। গতিকে ভিডিঅ'টো বনাই আমি ৰুমলৈ যাবলৈ ওলালোঁ। আমাৰ ফাৰ্ষ্ট মিনি ব্লগটো ইমানতে সামৰিলোঁ। থেংক ইউ, বাই বাই।